বোকাখাত কুৰুৱাবাহীৰ এজন ছাত্ৰ বিদ্যালয়ৰ শৌচাগাৰ টেংকিৰ স্লেব ভাগি গুৰুতৰভাৱে আহত হৈছিল ছাত্ৰজন 12 বছৰীয়া জ্ঞানদীপ দাসৰ এতিয়া ঠিকনা হৈছে বিছনা ছাত্ৰজনৰ ডিঙিৰে সোমাই মুৰেৰে ওলাই গৈছিল ৰডৰ টুকুৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰজনৰ চিকিৎসাৰ বাবে প্ৰয়োজন বৃহৎ পৰিমাণৰ ধনৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালটোৱে হাঁ সম্পত্তি বিক্ৰী কৰি কেইবাটাও জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে ইয়াৰ পিছতো অধিক চিকিৎসাৰ প্ৰয়োজন আছে জ্ঞানদীপ দাসৰ বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে কণমানি ছাত্ৰজনক চিকিৎসাৰ বাবে সদায় ব্যক্তিৰ পৰা সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে আৰু পৰিয়ালটোৰ কাষত উপস্থিত হৈছে আমাৰ কাৰ্বি আংলঙৰ ব্যুৰো তথা নগাঁৱৰ গোলাঘাটৰ ব্যুৰো মুস্তাক হুছেইন আমি মুস্তাক হুছেইনৰ কাষলৈ পোনপটীয়াকৈ যাবলৈ বিচাৰিছো মুস্তাক হুছেইন গোলাঘাট জিলাৰ কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰজনৰ লগত যোৱা 30 ডিচেম্বৰত সংঘটিত হ'ল এক অবাঞ্ছিত ঘটনা বিদ্যালয় চলি থকা সময়ত ছাত্ৰজন গৈছিলে বাথৰুমলৈ আৰু বাথৰুমলৈ যোৱা সময়তে বাথৰুমত কাষতে থকা এটা টেংকিত পৰি দুৰ্ঘটনাত পতিত হৈছিল ছাত্ৰজন আৰু তাৰ পিছৰ যিটো ভয়ংকৰ ঘটনা সেই ঘটনা আপুনি শুনিলে নিশ্চিতভাৱে আপোনাৰ গাৰ নোম শিহৰি উঠিব ছাত্ৰজনৰ মুখমণ্ডলেদি এডাল ৰড সোমাই পৰিছিলে আৰু তাৰ পিছত ছাত্ৰজনক লৈ যোৱা হৈছিল ডিব্ৰুগড়ত নিশ্চিতভাৱে ছাত্ৰজনৰ অস্ত্ৰোপচাৰ হ'ল যদিও আজিও তেওঁ কিন্তু সুস্থ হৈ উঠা নাইকিয়া সেই ছাত্ৰজনৰ বাসগৃহতে আমি উপস্থিত আছোঁ কুৰুৱাবাহী অঞ্চলৰ নগাঁৱৰ যিখন গাঁও তাতে তেওঁ আছে মই কথা পাতিবলৈ এই মুহূৰ্তত কথা পাতিম কিন্তু তাৰ পূৰ্বে মই দৃশ্যটো এই মুহূৰ্তত মই ইয়াৰ পৰাই দেখুৱাই ল'বলৈ যত্ন কৰিছোঁ মাতৃ আছে আমি দৃশ্য দেখুৱাবলৈ এই মুহূৰ্তত যত্ন কৰিছোঁ মাতৃয়ে প্ৰতিটো মুহূৰ্ততে পৰিচৰ্যা কৰি থাকিব লগা হৈছে এয়া মই ইয়াৰ পৰাই দৃশ্যটো আমি দেখুৱাই আছোঁ জ্ঞানদীপ দাস আৰু তেওঁৰ পিতৃ আৰু মাতৃৰ লগত আমি কথা ক'বলৈ যত্ন কৰিম চাওক এতিয়াও সেই বিচনাতেই ছাত্ৰজন আছে এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাইকিয়া যথেষ্ট অৰ্থৰ প্ৰয়োজন হ'ব কিন্তু ইয়াৰ স্থানীয় গাঁৱৰ ৰাইজ তথা পৰিয়ালবৰ্গ আত্মীয় স্বজনে সকলোৱে মিলি ছাত্ৰজনক সুস্থ কৰি তুলিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে তেওঁলোকৰ শেষ ভৰসা এতিয়া চৰকাৰ শেষ ভৰসা মুখ্যমন্ত্ৰী শেষ ভৰসা স্বাস্থ্য বিভাগ মই পিতৃ আছে পিতৃৰ লগত প্ৰথমতে মই কথা পাতিব যত্ন কৰিম আমি ইয়াৰ পৰাই এই দৃশ্য দেখুৱাৰ পিছত পিতৃৰ লগত কথা পাতিব যত্ন কৰিছোঁ জ্ঞানদীপৰ ইতিমধ্যে অস্ত্ৰোপচাৰ হৈ গৈছে গোটেই কথাখিনি আমি অৱগত হৈছোঁ গতিকে এতিয়া কি হ'ব এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠা নাইকিয়া আপোনালোকৰ কেনেধৰণে এতিয়া সুস্থ কৰিব বুলি ভাবিছে মোৰ সুস্থ কৰিবলৈ আমি যিমানখিনি পাৰোঁ কৰিলোঁ আৰু যিখিনি এতিয়া কৰিবলগীয়া আছে সেইখিনি মই ৰাইজলৈ জনাইছোঁ কি নাম আপোনাৰ মই শ্ৰী ৰাতুল দাস মই সেইদিনা মই দিন হাজিৰা কৰা মানুহ মই কামলৈ গৈছিলোঁ কামলৈ মোলৈ ফোন অহাৰ পাছত মই গম পাইছিলোঁ ল'ৰাটো অকণ এক্সিডেণ্ট হৈছে বুলি বাকী কথাখিনি মই মোতকৈ মমায়েকে বেছি জানে নিশ্চয়কৈ মই মমায়েকৰ পৰা জানিবলৈ যত্ন কৰিম তেওঁ কথা ক'বলৈ পৰা অৱস্থাত নাই কাৰণ এতিয়াও তেওঁ সেই শোকতেই আছে গতিকে মূল কথাটো হ'ল ইতিমধ্যে আমি অৱগত হৈছোঁ গতিকে কি হ'ব এতিয়া এনেকৈতো সম্পূৰ্ণ সুস্থ হৈ নুঠিব হয় মানে কি আমাৰ প্ৰথমতে মুখ্যমন্ত্ৰী ছাৰলৈ এটাই অনুৰোধ যাতে ল'ৰাটো উন্নত চিকিৎসা দি পিনি ভাল কৰি আনে তাৰ পাছতে আমাৰ ক'বলৈও বহুতখিনি কথাই আছে কিয়নো যিদিনাখনি ল'ৰাটো এক্সিডেণ্ট হৈছিলে সেইদিনাখনি আমি ঘৰতে আছিলোঁ যে গম পালোঁ যে ল'ৰাটো বোলে জাষ্ট ইমান ৰড অকণ সোমাইছে মুখত এনেকৈ ক'লে তাৰপিছত আমি গৈ পেলাই দেখিলোঁ বোকাখাটত ল'ৰাটো পেলাই থৈছে দেখিলোঁ যে ল'ৰাটোৰ ৰডডাল সোমাই এইফালে অলৰেডি ওলাই গৈছে তাৰ বেণ্ডেজ কৰি থৈছে তাৰপিছত আমি ততাতৰিকৈ মানে যোৰহাটলৈ লৈ যোৱা হ'ল যোৰহাট মেডিকেল কলেজতো নি পেলাই ল'ৰাটো পেলাই থৈ দিছে যিহেতু ঘটনাটো হৈছিলে 11:45 তাৰপিছত 4:15লৈকে যোৰহাট মেডিকেল কলেজত পেলাই থৈছে ল'ৰাটো ব্লিডিং হৈ আছে ব্লিডিং হৈ থকা মই আমি ডক্টৰক সুধিলোগৈ ডক্টৰক সুধিলে ডক্টৰে আগতে কোনো স্পষ্ট কথা কোৱা নাছিলে কিন্তু আমাৰ টুটুমণি বাইদেৱে এটা কথাই মাক বাপেকক কৈ আছে আপোনালোকে চিন্তা নকৰিব ল'ৰাটোক আমি ভাল ট্ৰিটমেণ্ট দিম কেবিন দিম তাৰপিছতে যেতিয়া আমি কথাটো জানিলোঁ যে ইয়াতে যেতিয়া ৰড সোমাইছে বুলি গম পালোঁ তেতিয়া মই ডক্টৰক সুধিলোগৈ ডক্টৰে প্ৰথমতে কোৱা নাছিলে তেতিয়া ক'লোঁ যে মই সংগঠনৰ ফালৰ পৰা আহিছোঁ আপোনালোকে ক'বই লাগিব তেতিয়া ক'লে যে ল'ৰাটোৰ এটিডি ৰড সোমাই এটিডি ওলাই গৈছে আৰু যিটো বাহিৰৰ মানে ব্লিডিং হৈ আছে সেইটো ভাবি যিটো ইণ্টাৰনেশ্যনেল ব্লিডিং হৈ আছে সেই ব্লিডিংটো আমি ৰখাব নোৱাৰোঁ আৰু ৰাতি 9টা 9:30 বজাত ডক্টৰ আহিব তাৰপিছতহে আমি তোমালোকক 10টা বজাতহে ক'ব পাৰিম যে ল'ৰাটো ৰাখিব পৰা হ'বনে নহয় তেতিয়া আমি সুধিলোঁ যে যদি 9টা 9:30 বজাত আহে তেতিয়া ডক্টৰে যদি নোৱাৰোঁ বুলি কয় তাৰ ৰিস্ক কোনে ল'ব
তেতিয়া মানে অকণমান তাত মানে চিঞৰ-বাখৰ হোৱা নিচিনা হ'ল তাৰপিছত ক'লোঁ যে আমি ল'ৰাটো আমি বাহিৰত লৈ যাওঁ তাৰপিছত বাহিৰত মানে ক'ত নিব এতিয়া আমি লগালগ লৈ গ'লোঁ আপোনাৰ মিছনলৈ মিছনত এজন কিবা শইকীয়া এজন আছে বুলি ক'লে তেখেতলৈ ৰিপৰ্টটো পঠালে তেতিয়া ক'লে যে ল'ৰাটো মানে ক্ৰিটিকেল এইটো যোৰহাটত সম্ভৱ নহয় যিহেতু বাচ্চা হয় তাক আপোনালোকে মানে চৰকাৰী এখন নহ'লে ডিব্ৰুগড় বা গুৱাহাটী ক'ৰবালৈ লৈ যাব পাৰে ডিব্ৰুগড়ত ইতিমধ্যে অস্ত্ৰোপচাৰ 4টাকৈ অস্ত্ৰোপচাৰ হৈছে 4টাকৈ অস্ত্ৰোপচাৰ সুস্থ উঠা তাৰ এটা ছাইড সম্পূৰ্ণ পেৰালাইচিছ হৈ আছে তাৰ 4টাকৈ হেৰি হোৱাৰ পিছতো মানে এতিয়া আপোনাৰ পেৰালাইচিছ হৈ আছে এতিয়া আমাৰ কথাটো হৈ গ'ল এইটোৱে যে ল'ৰাটো যেনেকৈ নহওক ভাল কৰিব লাগে কিয়নো স্কুলত হৈছিলে সেই বস্তুটো আমি এনেকুৱা এটা দেখিলোঁ যে স্কুলত যদিও ল'ৰাটো চৰকাৰী স্কুলত হৈছে কিন্তু প্ৰশাসনৰ এনেকুৱা মানে কোনো হেৰি নেদেখিলোঁ আমি যিটো মানে কৰিব তৎপৰতাৰে ল'ৰাটো ট্ৰিটমেণ্টৰ বা হেৰি কৰিব লাগিছিলে সেইটো নেদেখিলোঁ তাৰ মাজতে টুটুমণি বাইদেৱে যিগৰাকী আপোনাৰ প্ৰিন্সিপাল তেখেতে কৈছে যে ল'ৰা যোনে নাৰ্ছিং হোমত মানে ভৰ্তি কৰিছে সি দায়িত্ব লওক আমি ল'ব নোৱাৰোঁ দৰকাৰ হ'লে মই চাকৰি এৰি দিম কিন্তু আমি হেৰি কৰিব নোৱাৰোঁ তাৰপিছতে সেইবোৰ হৈ থকা এতিয়া আমি গম পালোঁ ল'ৰাটো মানে আপোনাৰ হেৰিয়াৰ কাৰণে তাত ডিব্ৰুগড়ত আপোনাৰ প্ৰায় আদিত্যত 7.5 লাখ মান টকাৰ দৰকাৰ হ'ল তেতিয়া আমাৰ আমাৰ যিজন আপোনাৰ অতুল বৰা ছাৰে আহি পেলাই 1 লাখ টকা এটা মানে সাহায্য পুঁজি আমাক দিলেহি তাৰপিছত গাঁৱৰ ৰাইজে তুলি কৰি পেলাই মানে আমি প্ৰায় 2 লাখ মান টকা এটা উঠিলে কিন্তু 5.5 লাখ টকা যিটো মানে বাকী দৰকাৰ হ'ল সেই পইচাটো এই মানুহ ঘৰে নিজৰ মাটি বাৰী গৰু গাই যি আছিলে চব বিকি দিলে বিকি পেলাই ল'ৰাটো ট্ৰিটমেণ্ট কৰি আনিলে কিন্তু ল'ৰাটো এতিয়াও সুস্থ হৈ উঠা নাই তাৰপিছতে যেতিয়া আমি পইচাৰ কাৰণে সিহঁতি মাটি বিকিবলৈ ঘূৰি ফুৰিছিলে আমি কি কৰিলোঁ 20 তাৰিখে দিনাখনি আমি গাঁৱত এখন মিটিং পাতিলোঁ আমাৰ গাৰ্জেনখিনিয়ে আহিলে আমাক ক'লেহি যে তেনেকৈতো ল'ৰাটো পেলাই থ'লে নহ'ব আমি সকলোবোৰ যাওঁ ব'লা আমি গৈ পেলাই হেৰি কৰোঁগৈ ইয়াত হেৰি কৰাৰ পাছত আমি গোলাঘাট জিলা বোকাখাট সমজিলা সেই অফিচলৈ গ'লোঁ তাত এখন মেমৰিয়েল এখন দিলোঁ দিয়াৰ পিছতে ক'লে যে আমি যদি ল'ৰাটো উচিত মানে হেৰি কৰি নিদিয়ে চিকিৎসা প্ৰদান নকৰে আমি গুণোৎসৱ বৰ্জন কৰিম আমি গোটেই ৰাইজে গৈ তাত মানে আপোনাৰ কাগজ পত্ৰ দিলোঁ দিয়াৰ পিছতে আমাৰ তৎপৰতকৈ আমাৰ এতিয়া হেৰি কৰিছে ল'ৰাটোৰ ওপৰত এতিয়া ডেইলি এজন ডক্তৰ দিছে মানে ঘৰত চোৱা চিতা কৰিবলৈ এনেকৈ পৰি থাকিব নে ইয়াৰ পিছত কিবা আমি সেইটোৱে জানিব বিচাৰিছোঁ এতিয়া ধৰি লওক কথাটো মই সেই কথাটোকে আপোনাক ক'ব খুজিছোঁ যে গুণোৎসৱ বুলি আমি ধৰি লওক বৰ্জন কৰিম বুলি কোৱাৰ কাৰণে ধৰি লওক ডক্তৰ এজন পঠিয়ালে কিন্তু ডক্তৰজনে ইয়াত আহি ড্ৰেছিং কৰি থাকিলেতো বস্তুটো ল'ৰাটো ভাল হৈ নাযাব আমাৰ কথাটো এটাই আমাৰ মানে আমি আহ্বান কৰিছোঁ যে ল'ৰাটোক যিমান পাৰে সুস্থ কৰি তুলিবলৈ চৰকাৰী ফালৰ পৰা মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ল'ৰাটো ভাল কৰি দিব লাগে আৰু এই সন্দৰ্ভত আমি সামগ্ৰিক তথ্যসমূহ জানিলোঁ আমাৰ সাংবাদিক মুস্তাক হুছেইনৰ জৰিয়তে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ